ঘটনাটো কিমান সময় মানত হৈছিল? এইটো আপোনাৰ ৰাতি 12টা বজাত মান হৈছিল ঘটনাটো। কি হৈছিল? আমি শুই আছিলোঁ ৰাতি 12টা বজাত। 12টা বজাত খোৱাৰ পাছত মানে এনেকৈ হ'ল, একদম ডাঙৰকৈ চকা ফুটাৰ নিচিনা ঘটনাটো। তাৰপিছত এটা ফুটাৰ পাছত আৰু এটা ফুটিলে, আৰু এটা ফুটাৰ পাছত মানে 3টামান ফুটিলে। 3টা ফুটাৰ পাছত মানে গোটেই পিনে ফায়াৰিং ষ্টাৰ্ট, গোটেই চব পিনে ফায়াৰিং ষ্টাৰ্ট। এই আৰ্মি কেম্পত হেৰি গৈছিলে? আৰ্মি কেম্পত, কাকপথাৰ আৰ্মি কেম্প। কাকপথাৰ আৰ্মি কেম্প। ঘটনাটো কাকপথাৰ আৰ্মি কেম্পতে হ'ল। মানে ফায়াৰিংটো বহুত বেয়াকৈ হৈছে। কোনে ফায়াৰিং কৰিছে কি কিবা গম পোৱা গৈছে নেকি? সেনেকৈ গম নাই। তাৰপিছত কোনফালে আকৌ লৈ যাল? গুলীৰ শব্দটো যেনি তেনি পৰা অহা যেন লাগিছিলে। যোন পিনে পাই আহিছে গুলি, যোন পিনে আহিছে গুলি। কিমান সময়মান হৈছে এইটো গুলিটো? এইটো আপোনাৰ 12টা বজাত ন, ৰাতি 12টা বজাত। কিমান সময়মান হ'ল? এঘণ্টামান হ'ল নে? আধা ঘণ্টামান হ'ল চাগে, আধা ঘণ্টামান হ'ল। কোনোবা দুখ পোৱা কিবা আহত হোৱা তেনেকুৱা খবৰ পাইছে নাই? সেনেকৈ খবৰটো পোৱা নাই। আপোনাৰ ঘৰটো এই আৰ্মি কেম্পৰ কাষতে? আৰ্মি কেম্পৰ কাষতে। আগতে এনেকুৱা ঘটনা হৈছিলে নেকি? আগতে সেনেকৈ শুনি নাই পোৱা আজিলৈকে। সৰুৰ পৰা ডাঙৰ হ'বলৈ শুনি নাই পোৱা। আজি প্ৰথমে শুনিছোঁ, মানে প্ৰথমে চাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।